তেওঁতো মোক কৈছে যে তোমাক হৰুৱাবৰ কাৰণে মই ৩০-৪০ যিমান কোটি টকা খৰচ কৰিব লাগে মই ঘৰে ঘৰে পইচা দিম বুলি কৈছে। ঘৰে ঘৰে পইচা বিলাই তোমাক হৰুৱাম বুলি কৈছিলে মোক নিজেই মুখৰ আগত। তেওঁ জিকিব পাৰিব, আহক শিৱসাগৰ সমষ্টিটোলৈ খেলোঁ। তেওঁৰো গোটেই ৰাস্তাৰ কণ্টকটো নাইকিয়া হৈ যাব। ৰাস্তাত যিটো কাৰেণ্ট আছে নহয়, এতিয়া বিধানসভাততো তেওঁ মানে ২ ঘণ্টা ভাষণৰ ১.৫ ঘণ্টা মোকেই গালি পাৰে, হয় নে নহয়? আপোনালোকেতো নিজে দেখিছে ২ ঘণ্টা ভাষণৰ ১.৫ ঘণ্টা গালি পাৰিব পৰা লগীয়া মানুহটো, আটাইতকৈ দেখিবলৈ মন নোযোৱা মানুহটো, দেখিলে খজুতি উঠা মানুহটো, ঘৰৰ দৰে খজুৱা মানুহটো যিটো অখিল গগৈ, গতিকে তেওঁক হৰুৱালে শিৱসাগৰত ইলেকশ্যন খেলি তেওঁক হৰুৱাই দিলে হ'ল। আপুনি যি ধৰণে সক্ৰিয় হৈ থাকে সদনৰ মজিয়াত, কংগ্ৰেছৰ বিধায়কসকল সক্ৰিয় কিয় হ'ব নোৱাৰে? সেইটো আপোনালোকে কংগ্ৰেছক সুধিব আকৌ, মোক সুধিলে কি? মইতো সক্ৰিয়তা প্ৰদৰ্শন কৰিছোঁ, হয় নে নহয়? মইতো সক্ৰিয়তা প্ৰদৰ্শন কৰিছোঁ, হয় নে নহয়? মই যিমান সক্ৰিয়তা প্ৰদৰ্শন কৰোঁ সংবাদ মাধ্যমতো মোক ইমান নেদেখুৱায়। কালি হিমন্ত বিশ্ব শৰ্মাক মই যিমান ধৰিলোঁ সিমান কথাটো মোক সংবাদ মাধ্যমে নেদেখুৱালে। হিমন্ত বিশ্ব শৰ্মাকে এনেকুৱা হিৰ' কৰি দেখুৱাই দিলে। দিল্লীৰ ওচৰত লাচিত বৰফুকনক বিক্ৰী কৰি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আমি ইমান দিন কাম কৰি থকা দেখিছোঁ। অসমীয়া বীৰৰ পৰা, আহোম বীৰৰ পৰা হিন্দু বীৰলৈ পৰ্যবক্ষিত কৰা বুলি কয়, তললৈ নমাবৰ কাৰণে চেষ্টা কৰাকৈ আমি দেখি আছোঁ লাচিত বৰফুকনক। লাচিত বৰফুকনক ওপৰলৈ উঠাবৰ কাৰণে কিবা কাম কৰাটো আমি হিমন্ত বিশ্ব শৰ্মাক দেখা নাই। ১ নম্বৰ। ২ নম্বৰ, তেওঁ যে কৈ আছে আমাৰ ১০,০০০ সৈনিক মৰা, কি কয় এইটো জেগা? আলাবৈৰ। মই চেলেঞ্জ কৰি কৈছোঁ, তেওঁ অসমৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টক সোধক যে আলাবৈ ৰণৰ যিটো স্থান, সেই স্থানটো আৱিষ্কাৰ কৰিছে কোনে? আৱিষ্কাৰ নহয় দেই, ৰাইজে আৱিষ্কাৰ কৰিছে। সেই স্থানটোক আৰ্কিঅলজিকেল মানে অসম আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ হাতত দিছে কোনে? অখিল গগৈ। এবাৰ শুনিছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পদযাত্ৰা কৰি গৈছিলোঁ, এইটো ২০১২ চনমানৰ। গৈ যেতিয়া দেখিলোঁ যে আলাবৈ ৰণৰ ঠাইখনত গোটেই সেই অঞ্চলৰ মানুহে আমাক মাতি লৈ দেখুৱাবলৈ গৈছে যে ইয়াত ১০,০০০ অসমীয়া মানুহ মৰা এইটো হ'ল সমাধি, এইটো হ'ল মৈদাম। যেতিয়া দেখুৱাবলৈ গৈছে সেই দেখুওৱা জেগাৰ পৰা মই আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰক ফোন কৰিছোঁ আৰু পিছদিনাই আৰ্কিঅলজি ডিপাৰ্টমেণ্টক মাতি লৈ গৈছোঁ, গোটেইবিলাক দেখুৱাইছোঁ আৰু তাৰ পাছতে আলাবৈ ৰণৰ জেগাখিনি অসমৰ মানুহে চিনি পোৱা হৈছোঁ। আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্টে আলাবৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। আজি আলাবৈ ৰণৰ এই প্ৰশ্নটোতো আজি হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিট ল'বলৈ যায়। আচলতে হিমন্ত বিশ্ব শৰ্মা আহোম বিদ্বেষী, আপোনালোকে সকলোৱে জানে। বিজেপিয়ে আহোমক বেয়া পায়, আহোমৰ বিধানসভা সমষ্টি গোটেইবিলাক কমাই পেলালে। আগতে ১৫-১৬টা আছিলে, এতিয়া ৪-৫টা কৰি দিলে। আহোমে জিকিব নোৱাৰা কৰি দিলে। দ্বিতীয়তে, আহোমক যদি ইমান ভাল পায় হিমন্ত বিশ্ব শৰ্মাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, আহোমসকলক জনজাতিকৰণ কিয় কৰি নিদিয়ে? আহোমসকলৰ আটাইতকৈ ডাঙৰ দাবীটো হ'ল জনজাতিকৰণ। যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই আহোমসকলক ভালেই পায়, লাচিত বৰফুকনক ভাল পায়, লাচিত বৰফুকনৰ বংশধৰসকলৰ প্ৰতি দায়বদ্ধতা নেদেখুৱাই। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়কচোন, চেলেঞ্জ কৰিছোঁ তেওঁ যদি বৰ্ণবাদী নহয় ৬ জনজাতিৰ জনজাতিকৰণ কৰি দিয়কচোন। তেওঁতো কালি শৰ্মা হৈ লাচিত বৰফুকনৰ কথা কৈছে, মই শৰ্মা হৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়ক, মই চাওঁ, চেলেঞ্জ কৰিছোঁ যে বৰ্ণবাদী বিজেপিয়ে 6 জনগোষ্ঠীক জনজাতি কৰক, মই চেলেঞ্জ কৰিছোঁ। মই প্ৰত্যাহ্বান জনাইছোঁ যে শৰ্মা হৈ তেওঁ 6 জাতিৰ জনজাতিকৰণ কৰি দিয়ক। যদি এইটো কৰিব পাৰে তেতিয়াহ'লে তেওঁ শৰ্মা নহয়, তেতিয়াহ'লে তেওঁ বৰ্ণবাদী নহয়, নহ'লে এনেকুৱা কথা কৈ আমাৰ আগত এনেই চেল্ফি ফালি লাভ নাই। আহোমে তেওঁ এই ভুৱা কথা কৈ ইলেকশ্যনত ভোট দিব বুলি নাভাবিব, ইমান সহজ নহয়। আহোম হ'ল ৬০০ বছৰ ৰাজত্ব কৰা এটা জাতি। আহোম জাতিক বেলেগক কাৰোবাক টুপি পিন্ধাব পাৰে, টুপি পিন্ধাই থাকক, কিন্তু আহোমক টুপি পিন্ধাটো